ৰাজ্যত দিনক দিনে বাঢ়িবলৈ ধৰিছে হাতী মানুহৰ সংখ্যা। কেৱল গাঁৱতেই নহয়, চহৰতো চলিছে বন্য হস্তীৰ সন্ত্ৰাস। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত হাতীৰ আক্ৰমণৰ বলি হৈছে মানুহ আৰু সমান্তৰালভাৱে হাতীও। নিমিষতে তছনছ কৰিছে বহু ঘৰ, সা-সম্পত্তি। এই হাতী মানুহৰ সংঘাত ৰোধৰ বাবেই গোৱালপাৰাৰ দহিকটা গাঁৱত ওলাই আহিছে যুৱ সমাজ। বনাঞ্চলত হাতীৰ উপযোগী হোৱাকৈ ৰোপণ কৰি গৈছে বিভিন্ন গছ-গছনি, ফল-মূলৰ, ঘাঁহ বনৰ পুলি। আজিৰ যুৱ সমাজ উচ্ছৃংখল, অসামাজিক, অধিক সময় মোবাইল, বাইক, কম্পিউটাৰতে কটায়। বৰ্তমানৰ সময়ত যুৱ সমাজ বুলি ক'লে এনেধৰণৰ কথাই শুনিবলৈ পোৱা যায়। কিন্তু আমাৰ এই সমাজত এতিয়াও এনে বহু যুৱক-যুৱতী আছে যিয়ে সমাজৰ হৈ কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ বুকুত কঢ়িয়াই ফুৰিছে। ৰাইজৰ ভাল, সমাজৰ ভাল, পৰিৱেশৰ ভাল কাম কৰিবলৈও সদায় আগত থাকে। শেহতীয়াকৈ এদল যুৱ সমাজে দেখুৱাইছে উৎকৃষ্ট নিদৰ্শন। সপ্তাহৰ 6টা দিনেই ঘৰৰ বা নিজৰ কাম কৰাৰ বিপৰীতে এটা দিন কাম কৰে সমাজৰ বাবে, প্ৰকৃতি ৰক্ষাৰ বাবে। হয়, গোৱালপাৰা জিলাৰ দহিকটা অঞ্চলৰ কেইজনমান যুৱক, যিকেইজন যুৱকেই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কিছু প্ৰচেষ্টা হাতত লৈছে। কেৱল আৰু কেৱল খাদ্যৰ অভাৱত বা খাদ্যৰ সন্ধানত বন্যহস্তীয়ে জনাঞ্চলত প্ৰৱেশ কৰে আৰু তেতিয়াই আৰম্ভ হয় হাতী মানুহৰ তয়া নয়া যুঁজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিতৌ এই যুঁজ চলি আছে। এই যুঁজত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বহুজনে। একেদৰে কৰুণ মৃত্যু সাৱটিছে বহু বনৰীয়া হাতীয়েও। মৃত্যু মানুহেৰ হওক বা জন্তুৰে হওক, কিন্তু মৃত্যু কেতিয়াও সহজ নহয় বা কাম্য নহয়। সেয়েহে হাতী আৰু মানুহৰ মাজত চলি থকা যুঁজখন শেষ কৰাৰ উদ্দেশ্যেৰে কেইজনমান যুৱকৰ তত্বাৱধানত আৰম্ভ হৈছে বনাঞ্চলতেই হাতীৰ খাদ্য যোগানৰ প্ৰক্ৰিয়া। দহিকটা বনাঞ্চলৰ মাজত নেপিয়াৰ ঘাঁহ, হাতীৰ প্ৰিয় খাদ্য, ঔটেঙা, কঁঠাল, কল, আম আদিৰ পুলি ৰোপণ কৰে। সপ্তাহৰ প্ৰতিটো দেওবাৰে যুৱকসকলৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ একলগ হৈ প্ৰচুৰ পৰিমাণে এই পুলিসমূহ ৰোপণ কৰি আহিছে। হাতীয়ে যাতে খাদ্যসমূহ বনাঞ্চলতে পায় আৰু খাদ্য বিচাৰি যাতে জনাঞ্চলত প্ৰৱেশ কৰিব নালাগে, সেই উদ্দেশ্য আগত ৰাখিয়েই এই পদক্ষেপ। আশা কৰা হৈছে এই গছসমূহ যেতিয়া ডাঙৰ হ'ব, ঘাঁহবোৰ যেতিয়া সেউজীয়া হৈ উঠিব, তেতিয়াই হয়তো উক্ত অঞ্চলটোত হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ'লেও হ্ৰাস পাব। আমি যি কি ধৰণে হাতীৰ পৰা হাতী আৰু মানুহৰ শত্ৰুতা ভাৱটো আমি পৰিহাৰ কৰিব পাৰোঁ, সেইটোৱে আমাৰ মেইন উদ্দেশ্য। আৰু এই যিখিনি জংঘলত থকা হাতী আমাৰ জনবসতি এলেকাত যাতে যাব নোৱাৰে তাৰ ব্যৱস্থাটো কৰাৰ কাৰণে আমি এটা প্ৰচেষ্টা লৈছোঁ। আমাৰ বিশেষকৈ আমাৰ যুৱ চামটোৱে লৈছে। আৰু এই ক্ষেত্ৰত আমি বন বিভাগ বা চৰকাৰৰ তৰফৰ পৰা যি ধৰণে সঁহাৰি পাব লাগিছিল সেইধৰণে আমি নাপালোঁ। আৰু এইটো প্ৰচেছটো এনেকুৱা হৈছে, প্ৰতি দেওবাৰে আমাৰ এই অঞ্চলৰ প্ৰতিজন যুৱকে ওলাই আহি ইয়াতে এই ঘাঁহ, নেপিয়াৰ ঘাঁহ বা এনেকুৱা ফল ফুলৰ গছ ৰোৱা হয়। ছেকেণ্ডলি, আমাৰ এটা চৰকাৰলৈ অনুৰোধ বা বিভাগীয় প্ৰশাসনলৈ অনুৰোধ, এই যি নেপিয়াৰ ঘাঁহ ৰোৱা হৈছে, আমাৰ কিছু অঞ্চলৰ পৰা গৰুৱে যাতে নষ্ট কৰিব নোৱাৰে তাৰ ব্যৱস্থা যাতে আমাৰ প্ৰশাসনে কৰি দিয়ে। অন্ততঃ গৰুখিনিক যদি আমি এটা বছৰ ৰোধ কৰিব পাৰোঁ, তেনে নেপিয়াৰ ঘাঁহখিনি আমাৰ ঘাঁহ কৰি উঠিলে সেই ঘাঁহ খায়ে হাতী ইয়াৰ পৰাই উভতি যাব, আমাৰ গাঁৱলৈকে নাযাব, আমাৰ জনবসতি অঞ্চললৈকে নাযাব। আৰু যিটোৱে আমাৰ গোটেই গাঁওখনক বচাব, আমাৰ হাতীকেইটাও বাচিব, জংঘলখনো বাচিব, লগতে আমাৰ জনসাধাৰণো বাচিব। গতিকে এইটো উদ্দেশ্য আগত ৰাখি আমাৰ যুৱ চামটো, বিশেষকৈ আমাতকৈ তলৰ চামটো, আমি পুনৰবাৰ কৈছোঁ, ভাস্কৰ, অভিজিতকে আদি কৰি আমাৰ এই অঞ্চলৰ মেক্সিমাম সৰু সৰু ল'ৰা, যিসকলৰ ল'ৰা বয়স আজি আচলতে মেক্সিমাম যুৱকে মোবাইলত গেম খেলি ব্যস্ত হৈ থাকে, সেই যুৱকখিনিয়ে তেওঁলোকে এটা দিন নিজৰ ঘৰৰ কাম বাদ দি ৰাইজৰ হকে, হাতীটোৰ হকে, প্ৰকৃতিৰ হৈ কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু মাটি আমাৰ ইয়াতে বহুত হাজাৰ বিঘা মাটি আছে। আৰু দ্বিতীয়তে আৰু এটা কথা কৈ থওঁ, আমাৰ এই শাল বনাঞ্চলৰ মাজে মাজে কিছু খেতি মাটি আছে। এই খেতি মাটিখিনি কিছু সৈনিক স্কুলৰ নিজৰ মাটি হয়, আৰু কিছু আমাৰ 1600 হেক্টৰ খেতি মাটি আছে। এই 1600 হেক্টৰ খেতি মাটিত হাতীৰ অত্যাচাৰৰ কাৰণে মানুহে খেতি কৰা বাদ দিলে, যাৰ ফলত জংঘলত থকা বান্দৰখিনি এতিয়া আমাৰ গাঁৱলৈ গুচি গ'ল। আৰু সেই বান্দৰে আমাৰ গাঁৱৰ কোনো ধৰণৰ চব্জি খেতি হ'ব নিদিয়ে,
কোনো ধৰণৰ গছ গছনি হ'ব নিদিয়ে এতিয়া যদি আমি এই 1600 হেক্টৰ মাটিত আমি কৃষি বিভাগৰ তৰফৰ পৰা আমি খেতি কৰিব পাৰোঁ সেই খেতিখিনিয়ে বান্দৰে হাতীয়ে খাই থলে তেতিয়া বান্দৰৰ পৰা আমি হাত সাৰিব পাৰিম আৰু হাতীৰ পৰা হাত সাৰিব পাৰিম আমি এটা প্ৰচেষ্টা লৈছোঁ এই ক্ষেত্ৰত আমাৰ শৰৎ দাসদেৱে কিছু সহায় কৰিম বুলি কৈছে যে আমি অতি কমেও যাতে আমি 200 বিঘা মাটিত এইটো বছৰত আমি ধান খেতি ৰুব পাৰোঁ তাৰ ব্যৱস্থা আমি অহা দেওবাৰৰ পৰা কৰিম প্ৰতি দেওবাৰে যিহেতু কাৰ্যসূচীটো আমাৰ আছে অহা দেওবাৰৰ পৰা এই আমি খেতি মাটিখিনিত আমি কিছু পৰিমাণে ধান খেতি কৰিম বুলি আশা কৰিছোঁ এইটো প্ৰত্যেক ৰাজ্যকে আৰু বিভিন্ন সংগঠনক আমি অনুৰোধ কৰিছোঁ আপোনালোকে সহায় কৰক যাতে আমি হাতীকেইটাও বচাব পাৰোঁ হাতী মাৰিব নালাগে হাতী মাৰা আমি কোনো পক্ষপাতি নহয় কিন্তু মানুহখিনিও বাচি থাকিব লাগিব সেই প্ৰচেষ্টাটো ল'বৰ কাৰণে এই কৰিছোঁ যুৱক কেইগৰাকীৰ এই প্ৰচেষ্টা দেখি আগবাঢ়ি আহিছে গোৱালপাৰা ফটোগ্ৰাফিক ছ'চাইটি চুমুকো GPSেও সহায় কৰিছে আন বেচৰকাৰী সংস্থায়ো এই খবৰ ৰাইজে লাভ কৰাৰ পিছত বা এই বাতৰি চোৱাৰ পিছত যুৱ সমাজৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হৈ থকা অভিযোগসমূহো হয়তো কিছু পৰিমাণে কমিব করোনা মহামারীর সংহার অব্যাহত করোনার সংক্রমণে বিপর্যস্ত করে তুলিছে জনজীবন প্রভাব পেলাইছে জীবন জীবিকার উপরত এই মহামারীর সংক্রমণ প্রতিরোধ কৰিবলৈ ঘোষণা করা আংশিক লকডাউনে জুৰুলা কৰি তুলিছে সকলোকে আৰু এনে এক জটিল সময়ত ইজনে সিজনক আগবঢ়াইছে সহায়ৰ হাত এই ক্ষেত্ৰত মঙলদৈ আৰক্ষীৰ মহানুভৱতা আৰক্ষী নিজৰ দায়িত্ব পালন কৰাৰ লগতে বিভিন্ন জনক আগবঢ়াইছে সহায়ৰ হাত দৰঙৰ সদৰ মঙলদৈ থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াই দায়িত্ব লৈয়েই বিভিন্ন জনক সহায়ৰ হাত আগবঢ়াইছে শনিবাৰে মঙলদৈ কস্তুৰী শিশুগৃহত উপস্থিত হয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী কস্তুৰী শিশুগৃহৰ শিশুসকলৰ খবৰ লোৱাৰ লগতে মস্কো শইকীয়াই শিশুসকলৰ মাজত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে লগতে শইকীয়াই পৰৱৰ্তী সময়তো শিশুসকলক সহায়ৰ হাত আগবঢ়াব বুলি জানিবলৈ দিয়ে খাদ্য সামগ্ৰী বিতৰণত উপস্থিত থাকে মঙলদৈ সদৰ থানাৰ যান-বাহন শাখাৰ আৰক্ষী বিষয়া গকুল ডেকাও কৰোনা মহামাৰীৰ ফলত যে ৰাজ্যত আংশিক লকডাউন আৰু এই আংশিক লকডাউনৰ ফলত আৰক্ষী লোকসকল যথেষ্ট ব্যস্ত দেখিবলৈ পোৱা গৈছে আৰক্ষীসকল হস্তম হৈছে সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে আৰক্ষীসকলে বিভিন্নজনক সহায়ৰ হাত আগবঢ়াইছে আৰু যিহেতু দৰং জিলাৰ সদৰ মঙলদৈ থানাৰ আৰক্ষীৰ যি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে নতুনকৈ দায়িত্ব লাভ কৰিছে মস্কো শইকীয়াই তেওঁ দায়িত্ব লাভ কৰাৰ পিছতে বিভিন্নজনক সহায়ৰ হাত আগবঢ়া দেখিবলৈ পোৱা গৈছে আৰু যিহেতু জিলাখনৰ সদৰ আৰু সদৰত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন দায়িত্ব পালন কৰিব লগা তেনে সময়তে কিন্তু বিভিন্নজনক সহায় হাত আগবঢ়াইছে আৰু যিহেতু আমি উপস্থিত আছোঁ মঙলদৈ কস্তুৰী শিশুগৃহত আৰু এই শিশুগৃহত উপস্থিত হৈছে শিশুসকলৰ খবৰ লৈছে যিহেতু কোভিডৰ সময় কিছু তেওঁ সহায়ো আগবঢ়াইছে আমি তেওঁৰ ওচৰলৈকে যাম যিহেতু কোভিডৰ সময় যথেষ্ট ব্যস্ত আপোনালোক আৰু নিজৰ দায়িত্ব পালন কৰিব লগা হৈছে কোভিডৰ কাৰণে কৈছোঁ কঠোৰ হ'ব লাগিছে আৰক্ষী তেনে সময়তে কিন্তু আপুনি আজি মহানুভৱতাৰ পৰিচয় দিছে এটা অনুষ্ঠান আহি খবৰ লৈছে এইটো বিপদৰ সময়ত কি ক'ব আচলতে এইটো মহানুভৱতা বুলি কয় মই নাজানো কিন্তু মোৰ মানে মনটোৱে কৈছে যে মই তেওঁলোকৰ গুৰিলৈ যাওঁ যিহেতু মোৰ জুৰিডিকশ্যনৰ মাজতে থাকে তেওঁলোক জুৰিডিকশ্যনতে আছে গতিকে মই তেওঁলোকৰ গুৰিলৈ অহাটো আৰু মোৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰতে পৰে সেইকাৰণে মই তেওঁলোকৰ ওচৰত আহিছোঁ তেওঁলোকৰ খবৰ লৈছোঁ আৰু ভাল লাগিছে তেওঁলোকৰ ওচৰলৈ আহি খুব পৰিপাটিকে নিয়ম শৃংখলা বজাই তেওঁলোক আছে তাৰে খবৰ ল'লোঁ অকণমান মতৰ বিনিময় কৰিলোঁ ভাল লাগিল বাইদেউ যিহেতু তেওঁ দায়িত্ব লৈছে প্ৰথম দায়িত্ব লৈ আহিয়ে মঙলদৈত আহিয়ে আপোনালোকৰ খবৰ লৈছে কিছু খাদ্য সামগ্ৰীও দিছে অৰ্থাৎ সহায়ৰ হাত পৰৱৰ্তী সময়ত আগবঢ়াবলৈ তেওঁ এটা আশ্বাস প্ৰদান কৰিছে প্ৰথমতে মই কস্তুৰী শিশুগৃহৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক নতুনকৈ আহিছে মস্কো শইকীয়া ছাৰ তেখেতক আমাৰ তৰফৰ পৰা শুভকামনা জনাইছোঁ তেখেতে আৰু আমি আজি আহি আমি অতিশয় আনন্দিত হৈছোঁ তেখেতে আহি আমাক
যিখিনি মানসিকভাৱে সমৰ্থন দিছে সেইখিনি আমাৰ কাৰণে অতি জৰুৰী। আমি অতিশয় আনন্দিত হৈছোঁ আৰু ছাৰক যাতে আমি ইয়াত থকা পিৰিয়ডটোত অনবৰতে পাওঁ সেইটো ছাৰক আমি তেখেতেও আমাক আশ্বাস দিছে আৰু আমিও ভাবিছোঁ তেখেতক আমি পাই থাকিম। কৰোনা সৃষ্ট এই জটিল সময়ত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি থকা এই দুৰ্গতসকলক আৰক্ষীয়ে আগবঢ়োৱা এই সহানুভূতি তথা মহানুভৱতাৰ শলাগ লৈছে সকলোৱে। কোভিডৰ ভয়াৱহ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ প্ৰশাসনে লৈছে এটাৰ পিছত আনটো সিদ্ধান্ত। ক'ৰবাত যদি আংশিক লকডাউন ঘোষণা কৰা হৈছে, আন ক'ৰবাত আকৌ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। বহু স্থানক কৰা হৈছে কণ্টেইনমেণ্ট জ'ন আৰু এনে সময়তেই জীৱন জীৱিকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বহুজনে। পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈও হাহাকাৰ কৰিবলগীয়া হৈছে বহুতেই। আৰু এনে এক জটিল সময়ত মৰিগাঁও নগৰৰ মৰি মুছলমান গাঁৱৰ ফ্ৰেণ্ডশ্বিপ ক্লাবে মানসিক বিকাৰগ্ৰস্ত আৰু দৰিদ্ৰ লোকক দুপৰীয়াৰ এসাঁজ খাদ্য যোগান ধৰি দেখুৱালে মহানুভৱতা। হয়, কোভিডৰ ভয়াৱহতাৰ ফলত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'নত আবদ্ধ হৈ থকা মৰিগাঁও নগৰৰ মানসিক বিকাৰগ্ৰস্ত আৰু অতি দৰিদ্ৰ লোকৰ বাবে দুপৰীয়া এসাঁজৰ ব্যৱস্থা কৰে মৰিগাঁও নগৰৰ মৰি মুছলমান গাঁৱৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ সদস্যসকলে। মৰিগাঁও সদৰ বিহুতলীত অনুষ্ঠিত কৰা এই দুপৰীয়াৰ এসাঁজ কাৰ্যসূচীত নগৰখনৰ 150 গৰাকী মানসিক ৰোগী আৰু দৰিদ্ৰ লোকক খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰে ফ্ৰেণ্ডশ্বিপ ক্লাবৰ সদস্যসকলে। মুছলমান গাঁও ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত আজি মানে লকডাউনৰ পৰিৱেশত মানে বহুত মানুহ মানে অলপ টাউনত যিখিনি চলা ফুৰা কৰি আছে সেই মানুহখিনি মানে অলপ খোৱা বোৱা বহুত এটা অসুবিধা হৈছে আৰু অলপ মানসিকভাৱে মানে অসুস্থ মানুহ অলপ আছে, বাকী অলপ গৰীব দুখীয়া মানুহ আছে। সেই মানুহখিনি মানে এসাঁজ খুৱাম বুলি আমি মানে এটা উদ্দেশ্য লৈ পেলাই মানে আজি এই হেৰিটো কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিছোঁ। এতিয়া আমি সকলোকে আৰু এটা অনুৰোধ জনাইছোঁ যে যিমান আমাৰ ইয়াত সংগঠন আছে বা হেৰি আছে সকলোৱে জানো এনেকুৱাকৈ এসাঁজ জানো ৰাইজক জানো খোৱাৰ এটা ব্যৱস্থা কৰে, তাৰো আমাৰ ফালৰ পৰা এটা অনুৰোধ। আৰু যিখিনি মানুহ অলপ মানে ধৰ গৰীব দুখীয়া মানুহ আছে যিমানখিনি পাৰে অলপ সহায় খাতি কৰে জানো ৰাইজে, সেইটো আমাৰ ফালৰ পৰা অনুৰোধ। কিমান মানুহৰ কাৰণে আজি আপোনালোকৰ? আমাৰ 150মান মানুহৰ আইটেম হৈছে। 150মান মানুহৰ আইটেম। কোন ক্লাবৰ উদ্যোগত? আমাৰ ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত, মৰি মুছলমান গাঁও ফ্ৰেণ্ডশ্বিপ ক্লাবৰ উদ্যোগত। আৰু আমাৰ শনিবাৰ বজাৰ 11 নম্বৰ ৱাৰ্ড হয়। আমাৰ ল'ৰাখিনিয়ে মানে আজি এটা কাৰ্যসূচী মানে আপোনাৰ এই এটা সৰু সুৰা এটা ৰাইজৰ মানে এটা আহাৰৰ এটা যোগান ধৰা হৈছে আৰু ৰাইজৰ কাৰণে। আপোনাৰ আমাৰ মানে আপোনাৰ মানুহখিনি হৈছে যে আমাৰ যিখিনি অলপ মানসিকভাৱে মানে টাউনত হেৰি কৰা মানুহ আছে আৰু অলপ মানে আপোনাৰ ঠেলাৱালাই হওক, ৰিক্সাৱালাই হওক বা এনেকুৱা অলপ দুখীয়া মানুহখিনি যিখিনি মানুহ আছে গোটেই মানুহখিনিৰ কাৰণে মানে আমি আজি এটা আহাৰ মানে ব্যৱস্থা কৰিছোঁ। বিশ্বত্ৰাস কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ মানৱ সমাজৰ হাতত থকা একমাত্ৰ অস্ত্ৰই হ'ল ভেকচিন। কেন্দ্ৰীয় চৰকাৰৰ সৌজন্যত প্ৰতিনিয়ত ৰাজ্য চৰকাৰে অহোপুৰুষাৰ্থ কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগান ধৰি আছে কোভিড ভেকচিন। কিন্তু এই ভেকচিন ল'বলৈ আজিও বহুতৰে মনত শংকা। ইয়াৰ মাজতে হাওৰাঘাটত চৰকাৰৰ এই ভেকচিনেশ্যন কাৰ্যসূচীত সহযোগিতাৰ বাবে আগবাঢ়ি আহিছে হাওৰাঘাটৰ স্বেচ্ছাসেৱী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটি। দেওবাৰে হাওৰাঘাটৰ স্বেচ্ছাসেৱী সংস্থা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ ব্যৱস্থাপনাত কাৰ্বি আংলং স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ সৌজন্যত বিশেষ ভেকচিনেশ্যন শিবিৰ অনুষ্ঠিত হয়। হাওৰাঘাটৰ নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ কাৰ্যালয় চৌহদত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই বিনামূলীয়া কোভিড টেষ্ট আৰু ভেকচিনেশ্যন শিবিৰত 176 গৰাকী ব্যক্তিক কোভাক্সিনৰ প্ৰথম পালি প্ৰদান কৰা হয়।
10 নম্বৰ হাওৰাঘাট পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত জনপ্ৰতিনিধি তথা যুৱ নেতা খনসিং ৰংপিয়ে এগছি বন্তি প্ৰজ্বলনেৰে এই ভেকচিনেশ্যন কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে ভেকচিনেশ্যন শিবিৰৰ ব্যৱস্থাপনা নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ তৰফৰ পৰা আগশাৰীৰ কোভিড যোদ্ধা হিচাপে স্বীকৃতিপ্ৰাপ্ত হাওৰাঘাটৰ স্বাস্থ্য কৰ্মীসকল ক্ৰমে ভাস্কৰ ভট্টাচাৰ্য, শ্ৰুতিপদ হাজৰিকা, অৰ্চনা লুড, ৰেজিনা বসুমতাৰী, লক্ষী মেছ, মঞ্জুৰী ডেকা, প্ৰাঞ্জল নাথ প্ৰমুখ্যে বহু কেইগৰাকীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আমি ষ্টেটৰ পৰা এটা বাৰ্তা পাই যে ভেকচিন আমাৰ কাৰণে যিটো দিছে আজি শেষ কৰিব লাগে বুলি কোৱাত অৰ্থাৎ মই হাওৰাঘাটত উপস্থিত হৈ আমাৰ DC সাহেবৰ লগত আলোচনা কৰি বকলীয়া আৰু লাংহিন আৰু হাওৰাঘাট এই তিনিটা ঠাইত ইমাৰ্জেঞ্চি এটা ভেকচিনেশ্যন কেম্প আমি পাতিবলৈ লৈছোঁ। তাৰে ইয়াৰ হাওৰাঘাটত আমি নেতাজী ৱেলফেয়াৰ ছ'চাইটি, যিটো ছ'চাইটিয়ে আগতো স্বাস্থ্য বিভাগত কাম কৰি আহিছে আৰু তেখেতসকলে এটা কেম্প অৰ্গেনাইজ কৰিছে, য'ত নেকি আগতীয়াৰ পৰাই তেখেতসকলে 300জন ব্যক্তিক ৰেজিষ্টাৰ্ড কৰি ৰাখিছে। সেয়েহে আজি আমি এই ইমাৰ্জেঞ্চি মুহূৰ্তত ইয়াত নেতাজী ৱেলফেয়াৰ ছ'চাইটি অফিচ প্ৰাংগণত আহি আমি এটা ভেকচিনেশ্যন কেম্প উদ্ঘাটন কৰিছোঁ আৰু এই পদক্ষেপটোৱে বহুত মানুহজনক উপকৃত কৰিব আৰু মই ভাল পাইছোঁ নেতাজী ৱেলফেয়াৰ ছ'চাইটিৰ সদস্যা ছেক্ৰেটেৰীৰ পৰা আদি কৰি সকলোৱে তৎপৰতাৰে ৰাইজক বুজাই আনিছে ভেকচিন যে ল'ব লাগে এইখিনি কথাও তেখেতসকলে আগতীয়াকৈ বুজাই দিয়াৰ কাৰণে বহুত ৰাইজ আহিছে ইয়াত আজি আৰু আজি ইয়াত প্ৰায় 200জন মানুহ আজি ইয়াত ভেকচিনেট হ'ব। নিশ্চিতভাৱে কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ তথা জিলা প্ৰশাসনৰ সৌজন্যত স্বেচ্ছাসেৱী সংগঠন নেতাজী ৱেলফেয়াৰ ছ'চাইটিয়ে আয়োজন কৰা এই বিশেষ কোভিড টীকাকৰণ কাৰ্যসূচীয়ে স্থানীয় ৰাইজক বহু পৰিমাণে সকাহ দিছে। মহামাৰীৰ এনে জটিল পৰিস্থিতিত স্বেচ্ছাসেৱী সংগঠনটোৰ এনে জনহিতকৰ উদ্যোগৰ শলাগ লৈছে সচেতন মহলে।